নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ সো আজি মই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিসকাশন কৰিবলৈ আহিছোঁ যোনটো প্ৰসেছ সাৰ্ভাৰ আৰু পিয়নৰ মে মাহত অলৰেডি এডভাৰটাইজমেণ্টটো হৈ গৈছিলে তাৰপিছত আকৌ ভেকেন্সি ওলাইছিলে ফৰ জেনেৰেল কেটাগৰী আৰু OBC সো যাৰ বাবে 10 জুলাইৰ পৰা আকৌ 24 জুলাইলৈকে প্ৰসেছটো চলিছিলে সো বহুত দিন হৈ গ'ল বহুতে মোক কমেন্ট সেকশনত মানে সুধিও আছিলে যে বা মেম কেতিয়া হ'ব এক্সামটো সো ময়ো মানে অকমান কনসার্ন হলো যে ইমান দিনটো লগাব নালাগে যেহেতু তেওঁলোক বহুত জলদি দিছে সো মই খবৰ ললো সো তেতিয়া মানে তেখেত ক'লে যে তেওঁলোকৰ অফিচাৰ জাজেছ চেঞ্জ হৈছে সো যাৰ বাবে ইখিনি মানে প্ৰসেছ যোনটো আছে অকমান ৰখি গৈছে বস্তুকেইটা সো এতিয়া তেওঁলোক কৈছে অকমান টাইম লাগিব বিকজ একোৱে হোৱা নাই একসেপ্ট লিষ্ট বা ৰিজেক্ট লিষ্ট একো ওলোৱা নাই কিন্তু সোনকালে ওলাব বুলি কৈছে আৰু এক্সামটো প্ৰবেবলি আপোনালোকৰ পূজাৰ পাছতে হ'ব কৈছে যে দেৰি হ'ব এক্সামটো তেখেত এনেকৈ ক'লে সো মই সেইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি যাওক আৰু যেতিয়া এক্সাম দিয়ে তেতিয়া আপোনালোকে ভালকৈ এক্সামটো দি দিব ঠিক আছে সো আশা কৰিছোঁ খবৰটো দি পেলাই আপোনালোকক ভাল লাগিছে আৰু কিবা থাকিলে মোক কমেণ্ট সেকশনত জনাব ধন্যবাদ